ষ্টুডিঅ'ত মই কন্দৰ্প গগৈ এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছোঁ। তাৰিক ৰহমান হ'ব বাংলাদেশৰ নতুন প্ৰধানমন্ত্ৰী। 17 ফেব্ৰুৱাৰীত শপত গ্ৰহণ অনুষ্ঠানলৈ নিমন্ত্ৰণ জনোৱা হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক। 17 বছৰ বনবাসত থকাৰ পাছত ৰাজপাট দখল কৰিব তাৰিক ৰহমানে। আলোচনা জনাইছে এই মুহূৰ্তত তাৰিক ৰহমান হ'ব বাংলাদেশৰ নতুন প্ৰধানমন্ত্ৰী। খালেদা জিয়াৰ পুত্ৰ তাৰিক ৰহমান হ'ব বাংলাদেশৰ নতুন প্ৰধানমন্ত্ৰী। 17 ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰিব তাৰিক ৰহমানে। ৰাষ্ট্ৰীয় সংসদ কমপ্লেক্সত নতুন মন্ত্ৰীসভাৰ শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ'ব। আৰু শপত গ্ৰহণ অনুষ্ঠানত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক নিমন্ত্ৰণ জনোৱা হৈছে। সংসদীয় নিৰ্বাচনত 2/3তকৈ অধিক ভোটত জয়লাভ বিএনপিৰ। আৰু 17 বছৰ বনবাসৰ পাছত ৰাজপাট দখল কৰিব খালেদা জিয়াৰ পুত্ৰ তাৰিক ৰহমানে। জনাইছো তাৰিক ৰহমান হ'ব বাংলাদেশৰ নতুন প্ৰধানমন্ত্ৰী। 17 ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰিব তাৰিক ৰহমানে। 17 বছৰ বনবাসত থকাৰ পাছত ৰাজপাট দখল কৰিব তাৰিক ৰহমানে। জনাইছো 17 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব মন্ত্ৰীসভাৰ শপত গ্ৰহণ। আৰু শপত গ্ৰহণ অনুষ্ঠানতেই প্ৰধানমন্ত্ৰী ৰূপে দায়িত্বভাৰ ল'ব তাৰিক ৰহমানে। তাৰিক ৰহমান বাংলাদেশৰ নতুন প্ৰধানমন্ত্ৰী। শপত গ্ৰহণ অনুষ্ঠানত দেশৰ প্ৰধানমন্ত্ৰী উপস্থিত থাকিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত থাকিব। ভাৰতৰ সৈতে যিহেতু বাংলাদেশৰ সম্পৰ্ক ভাল হ'বলৈ গৈ আছে, বিপদত পৰিব পাকিস্তান, চুবুৰীয়া ৰাষ্ট্ৰ চীন। 60 বছৰীয়া বাংলাদেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জিয়াউৰ ৰহমান আৰু 3বাৰৰ প্ৰধানমন্ত্ৰী খালেদা জিয়াৰ জ্যেষ্ঠ পুত্ৰ এগৰাকী। আৰু মাতৃৰ মৃত্যুৰ পিছতে 17 বছৰ পাছত নিৰ্বাসনৰ পৰা দেশলৈ উভতি আহিছে। প্ৰধানমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ'ব 17 ফেব্ৰুৱাৰীত। আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দেশৰ প্ৰধানমন্ত্ৰী উপস্থিত থাকিব। তেওঁক নিমন্ত্ৰণ জনোৱা হৈছে উক্ত অনুষ্ঠানলৈ। শপত গ্ৰহণ অনুষ্ঠানত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক নিমন্ত্ৰণ জনোৱা হৈছে। 300খন আসনৰ ভিতৰত 292খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছিল বিএনপিয়ে। বিএনপিৰ সন্মুখীন হৈছিল জামাত ইছলামীৰ নেতৃত্বত 11টা দলৰ মিত্ৰজোঁট। কিন্তু বিএনপিয়ে এবাৰ চৰকাৰ গঠন কৰিব বাংলাদেশত। আৰু প্ৰধানমন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰিব এইগৰাকী তাৰিক ৰহমান, খালেদা জিয়াৰ পুত্ৰ তাৰিক ৰহমানে। 17 বছৰ নিৰ্বাসনত আছিল, দেশৰ পৰা বাহিৰত আছিল। তাৰ পিছতেই পুনৰ ৰাজপাট দখল কৰিবলৈ গৈ আছে এগৰাকী তাৰিক ৰহমানে। তাৰিক ৰহমানে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পিছতে ভাৰতৰ সৈতে সম্পৰ্ক অধিক উন্নত হৈ পৰিব। এতিয়া জ্বলি পুৰি মৰিছে এতিয়া পাকিস্তান, চুবুৰীয়া ৰাষ্ট্ৰ চীন। শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। সংসদীয় নিৰ্বাচনত 2/3তকৈ অধিক ভোটত জয়লাভ কৰিছিল বিএনপিয়ে। বৰ্তমান চৰকাৰ গঠন কৰিব বিএনপিয়ে। 17 বছৰৰ পাছত বনবাসৰ পাছত ৰাজপাট দখল কৰিব এগৰাকী খালেদা জিয়াৰ পুত্ৰ তাৰিক ৰহমানে। বৃহস্পতিবাৰে ঐতিহাসিক সংসদীয় যি নিৰ্বাচন, বাংলাদেশৰ সংসদীয় নিৰ্বাচনত 2/3তকৈ অধিক সংখ্যাগৰিষ্ঠতাৰে ৰহমানৰ যি পাৰ্টি বিএনপিয়ে জয়লাভ কৰিছে। আৰু প্ৰধানমন্ত্ৰী হিচাপে তাৰিক ৰহমানে 17 ফেব্ৰুৱাৰীত শপত গ্ৰহণ কৰিব। বিভিন্ন দেশৰ প্ৰধানমন্ত্ৰী থাকিব, উপস্থিত থাকিব। তাৰ লগতেই ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক নিমন্ত্ৰণ জনোৱা হৈছে। উপস্থিত থাকিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ভাৰতৰ লগত সম্পৰ্ক অধিক উন্নত হ'বলৈ গৈ আছে বাংলাদেশৰ। যিহেতু মৌলবাদী চৰকাৰ আছিলে, মৌলবাদী চৰকাৰৰ থকাৰ সময়ত বাংলাদেশৰ সৈতে ভাৰতৰ সম্পৰ্ক অৱনতি ঘটিছিল। পূৰ্বৰ যি শ্বেখ হাছিনাৰ দিনত যি চৰকাৰৰ লগত যি আমাৰ ভাৰতৰ সম্পৰ্ক আছিলে, উন্নত আছিলে, তাৰ পিছতে যেতিয়া মৌলবাদী চৰকাৰ আহিছিলে, ইউনুছৰ চৰকাৰ আহিছিলে, তেতিয়া
ভাৰতৰ সৈতে সম্পৰ্ক অৱনতি ঘটিছিল, পুনৰ ভাৰতৰ সৈতে ভাল সম্পৰ্ক হ'বলৈ গৈ আছে। দেশৰ প্ৰধানমন্ত্ৰীয়ে শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব, তেওঁক নিমন্ত্ৰণ জনোৱা হৈছে। তাৰিক ৰহমান বাংলাদেশৰ নতুন প্ৰধানমন্ত্ৰী হোৱাৰ পিছতে ভাৰতৰ সৈতে সুসম্পৰ্ক গঢ়ি উঠিব। ইয়াৰ পিছতেই পাকিস্তান, চীনৰ দৰে দেশসমূহে এতিয়া ভয় খাইছে। 17 ফেব্ৰুৱাৰীত ৰাষ্ট্ৰীয় সংসদ কমপ্লেক্সৰ দক্ষিণ প্লাজাত বিএনপিৰ অধ্যক্ষ তাৰিক ৰহমানে শপত গ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী হিচাপে। আৰু 17 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব লগা এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত থাকিব। জনাইছোঁ বৃহস্পতিবাৰে সংসদীয় যি ঐতিহাসিক নিৰ্বাচনত 2/3তকৈও শুকুৰবাৰে 2/3তকৈ অধিক সংখ্যাগৰিষ্ঠতাৰে ৰহমানৰ বাংলাদেশ নেশ্যনেল যি পাৰ্টি আছে, নেশ্যনেলিষ্ট পাৰ্টিয়ে জয়লাভ কৰিছিল। ইয়াৰ পিছতে চৰকাৰ গঠনৰ দিশে আগবাঢ়িছে। তাৰিক ৰহমান হ'ব বাংলাদেশৰ নতুন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত থাকিব অনুষ্ঠানত। দেশৰ বিভিন্ন প্ৰান্তৰ শাসক উপস্থিত থাকিব, তেওঁলোকক নিমন্ত্ৰণ জনোৱা হৈছে। লগতে উপস্থিত থাকিব ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকী, আৰু বাংলাদেশৰ সৈতে ভাৰতৰ সম্পৰ্ক অধিক উন্নতি ঘটিব। তাৰিক ৰহমান হ'ব বাংলাদেশৰ নতুন প্ৰধানমন্ত্ৰী। 17 ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব তাৰিক ৰহমানে। ৰাষ্ট্ৰীয় সংসদ কমপ্লেক্সত নতুন মন্ত্ৰীসভাই শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ'ব। আৰু অনুষ্ঠানত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত থাকিব। 17 বছৰ বনবাসৰ পাছত ৰাজপাট দখল কৰিব খালেদা জিয়াৰ পুত্ৰ তাৰিক ৰহমানে। 60 বছৰীয়া বাংলাদেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জিয়াউৰ ৰহমান আৰু 3বাৰৰ প্ৰধানমন্ত্ৰী খালেদা জিয়াৰ পুত্ৰ, জ্যেষ্ঠ পুত্ৰ এগৰাকী তাৰিক ৰহমান হ'ব বাংলাদেশৰ প্ৰধানমন্ত্ৰী। 17 বছৰৰ নিৰ্বাসনৰ পাছত দেশলৈ উভতি আহিছে এগৰাকী তাৰিক ৰহমান। তাৰিক ৰহমান হ'ব বাংলাদেশৰ নতুন প্ৰধানমন্ত্ৰী।